তো গাইজ আমাৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টৰ দৰে 30 দিন ইয়াল নাপায়। তেওঁলোকে কি পায় 10 দিন ইয়াল পায়। এই ধৰক বেলেগ ডিপাৰ্টমেণ্টবিলাকে 30 দিন ইয়াল পায়। চ' তাৰ সন্দৰ্ভত এটা নিউজ আহিছে যে টিচাৰ্ছসকলেও এতিয়া পাব পাৰে 30 ডেজ ইয়াল। মানে প্ৰায় কনফাৰ্মেশ্যন হোৱা নাই, 90% মান চান্স আছে তাৰমানে তেওঁলোকে এই যে ইয়াল পাব তাত লৈ। তো বলক আমি ভিডিঅ'টোতে সেইখিনি কথাই আলোচনা কৰোঁ। তাৰ আগতে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে আগন্তক APSC SSC আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আদি এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে, দেন ডেছক্ৰিপশ্যনত এটা লিংক আছে। এই লিংকটোত ক্লিক কৰি আপোনালোকে সেই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰে। আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া আমি মেইন টপিকলৈ আহোঁ। চ' ধৰক তেওঁলোকক কোৱা হয় যে তেওঁলোকে কি যিহেতু গৰম বন্ধ বা ঠাণ্ডাৰ বন্ধও কেইদিনমান, চ' এইবিলাক যিহেতু পায় তেওঁলোকৰ সেইকাৰণে ইয়েলটো 30 দিনত ঠাইত 10 দিন কৰি দিয়া বুলি চৰকাৰে কয়। তাৰমানে যে তোমালোকৰ 10 দিন কি কয় ইয়াল, তাৰ ৰিজনটো হৈছে তোমালোকে গৰম বন্ধ হ'ব। কিন্তু আমি যি দেখা পাইছোঁ গৰম বন্ধটো আচলতে ষ্টুডেণ্টেহে পায়, টিচাৰ্ছে তেনেকৈ নাপায়। কাৰণ ধৰক কিছুমান স্কুলত মই দেখিছোঁ বহুত ষ্টুডেণ্ট থাকে, গভৰ্ণমেণ্ট স্কুল হ'লেও বহুত ষ্টুডেণ্ট থাকে। আৰু এই ষ্টুডেণ্টবিলাকে কি কৰে, যেতিয়া পৰীক্ষা দিয়ে পৰীক্ষাৰ বহীবিলাক এক্সামিন কৰোঁতেই বহুত সময় গুচি যায়। তাৰমানে মাৰ্কশ্বিট বনোৱা কিবা কৰা বা আৰু বহুত কাম থাকে গৰম বন্ধত টিচাৰ্ছবিলাকৰ। তো তেওঁলোকে প্ৰায় ছুটি নাপায়, ক'ৰবাত পাইলেও 2 এদিন এনেকৈ আৰু পায়, আৰু গোটেই 30 দিন গৰম বন্ধটো নাপায়। তো চাওক ইয়াত কি কি আছে। যি টিচাৰ্ছবিলাক আছে তেওঁলোকৰ ধৰক বহুত কাম থাকে। জাষ্ট লাইক এতিয়াতো বাৰু এইটো নাই, ভোট গণনা মানে ভোট গ্ৰহণ কেন্দ্ৰত গ'ল কিবা কৰিলে, এইবিলাক বহুত কাম। আৰু জনগণনাটো 2021 হোৱা কথা আছিল, কিন্তু এতিয়া বাৰু হোৱা নাই। বা কিছুমান এক্সাম হ'ল, ছাপ'জ মেট্ৰিক পৰীক্ষা হ'ল বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাই হ'ল। তো মেট্ৰিক পৰীক্ষা হ'লেও আমাৰ যিবিলাক শিক্ষক থাকে তেওঁলোকে তাৰ বহীবিলাক চাব যাব লাগিব, কিবা কৰিব লাগিব, বহুত কষ্ট থাকে। আৰু অন্য চৰকাৰী কাৰ্যত অংশগ্ৰহণ কৰিব লাগে। চ' টিচাৰ্ছবিলাকৰ ধৰক অন্য বহুত কাম আছে এনেকুৱা ধৰণৰ। আৰু এটা কথা যে শিক্ষকবিলাকৰ ক্ষেত্ৰত এতিয়া আৰু বহুত ৰেষ্ট্ৰিকশ্যনছ আহি গৈছে। জাষ্ট লাইক ধৰক এই 15 মিনিট দেৰি হ'লে আধা চিয়াল কটা যোৱা, তো এনেকুৱা ধৰণৰ কথাবিলাক। চ' দেখা যায় যে আমাৰ যিবিলাক শিক্ষক কৰ্মচাৰী আছে তো বেলেগ ডিপাৰ্টমেণ্টতকৈ তেওঁলোকৰ ওপৰত বেছি ষ্ট্ৰিক্ট চৰকাৰ, বেলেগ ডিপাৰ্টমেণ্টত ইমান নহয়। আৰু তো যি কি নহওক, আৰু অতিৰিক্ত কৰ্তব্য শিক্ষকে প্ৰায় অতিৰিক্ত কৰ্তব্য পালন কৰিবলৈ লাগে, যিবোৰৰ বাবে তেওঁলোকে বিশেষকৈ প্ৰশিক্ষণ নাপায়। এইবোৰৰ অন্তৰ্ভুক্ত বিভিন্ন চৰকাৰী আঁচনিৰ অংশগ্ৰহণ আৰু বিদ্যালয় পৰিসৰ বাহিৰে অনুষ্ঠান আয়োজন, এইসকল অতিৰিক্ত কৰ্তব্য শিক্ষকৰ ওপৰত কাৰ্যৰ ভাৰ বঢ়াই তোলে। চ' কিছুমান এনেকুৱা কাম থাকে যিবিলাকত ধৰক তেওঁলোকৰ ট্ৰেইনিঙো নাথাকে, ষ্টিল তাৰমানে কৰিব লগা হয়। নহ'লে গৰম বন্ধ কেতিয়াবা ধৰক 30 দিন থাকে, তাৰ 10 দিন সেই কামতে গুচি গ'ল। চ' এনেকুৱা বহুত আৰু থাকে। ইমান ধৰক এক্সাম্পল দি থাকিলে বহুত হৈ যাব আৰু বিশ্ৰামৰ অভাৱ। চ' তেওঁলোকৰো ধৰক ৰেষ্ট ল'ব লগা থাকে। কাৰণ বেলেগ যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে ধৰক যেতিয়া ইচ্ছা তেতিয়াই আৰু ইয়াল ল'লে ক'ৰবাত ফুৰিবলৈ গুচি গ'ল, আৰু চব মানুহকতো অলপ ৰিলেক্সেশ্যন লাগে। চ' শিক্ষকে মাত্ৰ 10 দিনেই ইয়াল পায়। 10 দিন ইয়াল, তাৰমানে এক বছৰত মাত্ৰ 10 দিন কাউণ্ট হয়। চ' আৰু এটা ৰুল মতে যদি আপুনি ৰিটায়াৰমেণ্টৰ সময়ত আপোনাৰ হাতত যদি 300টা ইয়াল নাথাকে, আপুনি এটা বহুত মোটা ৰকম এটা নাপায়। মানে আপোনাৰ প্ৰায় 10 মাহৰ দৰমহা একেলগে পায় যদি আপুনি 300 দিন ইয়াল আপোনাৰ হাতত থাকে। কিন্তু শিক্ষকসকলে 30 বছৰ চাকৰি কৰিলেহে তাৰমানে এই 300 দিন ইয়ালটো তেওঁলোকে যোগ কৰি মানে গোটাব পাৰিব। কাৰণ বেলেগ ডিপাৰ্টমেণ্টত ধৰক সেই 30 বছৰটো কিমানত হ'ব, 10 বছৰতে হৈ যাব। 10 বছৰতে তেওঁলোকৰ 300টা ইয়াল হৈ যায় বেলেগ ডিপাৰ্টমেণ্টৰবিলাকত। তো শিক্ষকৰ ক্ষেত্ৰত এইটো নহয়। চ' এনেকুৱা ধৰণৰ। চ' তাৰ ৰিগাৰ্ডিং আৰু কিছুমান নিউজ আহিছে, মই দেখাই আছোঁ আপোনালোকক। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অসমত শিক্ষকৰ বছৰৰ অন্তত সংগ্ৰহ কৰিব পৰা ছুটিৰ সংখ্যা 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী চৰকাৰৰ পৰ্যালোচনা অধীনত আছে। এই বিষয়ৰ বাবে এক 3জনীয়া সমিতি গঠন কৰা হৈছে। তাৰমানে কি 3জনীয়া সমিতি এটা ধৰক চৰকাৰৰ ওপৰত, মানে চৰকাৰৰ ওচৰত তেওঁলোকে তাৰমানে ৰিকুৱেষ্ট কৰিছে যে
আমাকো 30 দিনৰ কাৰণে ইয়াল লাগে। তাৰ ওপৰত বহুত মেল মিটিঙো হৈ আছে, যাৰ ধৰক যিটো ৰিজাল্ট সেইটো পজিটিভ ছাইডত গৈছে, মানে কি 30 দিন আপোনালোকৰ ইয়াল হোৱা কথা আছে। দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী চৰকাৰৰ পৰ্যবেক্ষণৰ অধীনত হৈছে। এই বিষয়ৰ বাবে এক তিনিজনীয়া আছে যি অন্যান্য ৰাজ্যৰ নিয়ম আৰু বিভিন্ন পক্ষৰ মতামত সংগ্ৰহ কৰিব। তথাপি শিক্ষকসকলৰ সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ এই প্ৰক্ৰিয়া সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে। তাৰমানে কি কিছুমান আমাৰ যি বেলেগ ষ্টেট আছে অসমৰ বাহিৰে, তো ধৰক যেনেকৈ কেৰেলা থাকিল, আমাৰ ৱেষ্ট বেংগল থাকিল, চ' এনেকুৱা ধৰণৰ ৰুল তাৰমানে আমাৰ অসমতো যাতে লাগু হয় সেইটোৰ কাৰণে আমাৰ টিচাৰ্ছসকলে দাবী জনাই আছে। আৰু নাজনাবনো কিয়, তেওঁলোকৰ ওপৰত গোটেইবিলাক ৰেষ্ট্ৰিকশ্যন, জাষ্ট লাইক মই ক'লোৱে 9টা 15 পিছত দেৰিকৈ আহিলে হাফ চিয়াল কটা যায়, বা ধৰক আৰু আমিতো গমেই পাওঁ শিক্ষা হেতুটো ধৰক পৰ্টেলটো কেনেকুৱা, খোলেই নাখায় কেতিয়াবা আৰু সেই ক্ষেত্ৰতো অলপ তাৰমানে তেওঁলোকৰ ৰিলিফ পাব যদি 30 দিন সেই হয় ইয়াল হয়। হয়তো বহুতৰ বহুত কাম থাকে কিন্তু গৰম বন্ধত বহুতে কৰিম বুলি ভাবে কামখিনি, কিন্তু কি হয় গৰম বন্ধত এই অফিচৰ কামত লাগি থাকোঁতেই তাৰমানে দিনবিলাক গুচি যায়। চ' এনেকৈ তেওঁলোকৰ কামখিনি নহয়। চ' তিনিজনীয়া সমিতি গঠন হৈছে। তাৰপিছত যি অন্যান্য ৰাজ্যৰ নিয়ম আৰু পক্ষৰ মতামত সংগ্ৰহ কৰিব, সেইবিলাক মই ক'লোঁ এক্সাম্পল কেৰেলা, ৱেষ্ট বেংগল সেনেকুৱা ধৰণৰ। তথাপি শিক্ষকসকলৰ সংগঠন সদৌ অসম অসন্তুষ্টি প্ৰকাশ কৰিছে। অভিয়াছলি কৰিব অসন্তুষ্টি প্ৰকাশ, কাৰণ ধৰক যিহেতু বেলেগ ডিপাৰ্টমেণ্টবিলাকে 30 দিনলৈ ইয়াল পায়তো শিক্ষকসকলে কিয় নাপাব আৰু। অৱশ্যে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সকাৰাত্মক আশ্বাস দিয়াৰ পিছতো এই ফলাফল অনিশ্চিত হৈ থকাত পৰিলক্ষিত হৈছে। তাৰমানে চাব, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে ইমান চিন্তা কৰিব নালাগে, উই উইল লুক ইন টু ডেট মেটাৰ। তাৰমানে আমি এই মেটাৰটোৰ ওপৰত অলপ তাৰমানে চাম আৰু দিবতো লাগে মোৰ মতে আচলতে। আৰু যিহেতু শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে এনে পজিটিভ নিউজ দিছে, সকাৰাত্মক আশ্বাস দিছে, চ' তাৰমানে হোৱা চান্স প্ৰায় 80-90% আছে আৰু হ'লেতো বাৰু বহুত ভালে। তো শিক্ষকসকললৈ মোৰ এইটোৱে অনুৰোধ যে আপোনালোকে ধৰক সেই কৰি থাকক, আন্দোলন কৰি থাকক বা ৰিকুৱেষ্ট কৰি থাকক, বেলেগ আৰু কি কৰিব পাৰিব। আমি ধৰক OPSৰ কাৰণেও ৰিকুৱেষ্ট পঠাই আছোঁ, তো এইবিলাক আৰু ধৰণৰ। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকে আগন্তুক এক্সামবিলাকৰ প্ৰিপাৰেশ্যন কৰি আছে, জাষ্ট লাইক APSC, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, SSC, টেট, ইণ্ডিয়ান আৰ্মি এনেকুৱা এক্সামৰ, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা লিংক আছে, যিটো লিংকত আপোনালোকে ক্লিক কৰি এই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰিব, য'ত থাকিব মেথছ, ইংলিছ, ৰিজনিং, জিকে, কাৰেণ্ট এফেয়াৰ সকলো আৰু। চ' এইখিনি আছিল ভিডিঅ'টোত। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।